কংগ্ৰেছৰ যিখন তালিকা প্ৰকাশ পাইছে এই তালিকাখনত একো নতুনত্ব বা চমৎকাৰিত্ব একো নাই তেওঁলোকৰ এখন গতানুগতিক তালিকা আৰু তেওঁলোকৰ যিটো পৰম্পৰা নিজৰ দলৰ নেতাৰ পুত্ৰ কন্যা ইত্যাদিক টিকেট দিয়া সেই পৰম্পৰা এই তালিকাখনতো প্ৰকাশ পাইছে আৰু আপোনালোকে চাব কংগ্ৰেছৰ ইয়াৰ পাছত যিখন তালিকা ওলাব তাত ইয়াতকৈ বেছি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নাম ওলাব গতিকে কংগ্ৰেছৰ তালিকাখনে কাকো আকৰ্ষিত নকৰে এই তালিকাখন লৈ নিৰ্বাচনৰ যেতিয়া মুখামুখি হ'ব ক'বলৈ গ'লে এই একেখিনি মানুহ যিখিনি মানুহক ইতিমধ্যে অসমৰ মানুহে ৰিজেক্ট কৰিছে তেওঁলোকক পূৰ্বতে ক্ষমতালৈ আহিব নালাগে বুলি ৰিজেক্ট কৰিছে আৰু তেনেকুৱা মানুহখিনি লৈ এইবাৰ নিৰ্বাচন খেলিব খুজিছে আৰু এইবাৰ কংগ্ৰেছ খুব বেয়া ধৰণে পৰাজিত হ'ব মূল প্ৰতিদ্বন্দ্বিতাৰ পৰা বহুত দূৰত কংগ্ৰেছ থাকিব যোৰহাটত গৌৰৱ গগৈ সম্পৰ্কত যোৰহাটৰ জনসাধাৰণে এটা ঐতিহাসিক ভুল কৰিছিলে সেই ভুলৰ কথা যোৰহাটৰ মানুহক যেতিয়া লগ পাওঁ তেওঁলোকে কয় যে আমাৰ এটা ভুল হৈছিলে যাৰ কাৰণে গৌৰৱ গগৈক ইয়াৰ পৰা সাংসদ হিচাপে পঠিওৱা হৈছিলে আৰু এই ভুলৰ শুধৰণি কৰিব তেওঁলোকে আৰু যোৰহাটত বিজেপিৰ প্ৰাৰ্থী যিয়ে হওক যাকে দলে দিয়ে তেওঁ বহুত ভোটত বিজয়ী হ'ব আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া তেওঁ সৰু পথাৰৰ টেঙানীতে তেওঁ ৰাজনৈতিক জীৱনৰ কুচকাৱাজ আৰম্ভ কৰিছিলে কৃষক মুক্তিৰ সভাপতি ভাস্কুদি শইকীয়া তেওঁ সৰু পথাৰৰে তেওঁলোক থকাৰ পাছতো যদি আপুনি কয় যে ৰাইজৰ দলে কালিলে সৰু পথাৰত প্ৰাৰ্থিত্ব দিয়ে তেওঁলোকে 1000ৰো ভোট নাপায় ঠিক তেনেকৈ মই এটাকে কৈছো অসম জাতীয় পৰিষদে যোৱা 5 বছৰ কোনো ধৰণৰ ৰাজনৈতিক কুচকাৱাজ এখনো সভা কৰা নাই আপুনি যদি চাই যেতিয়া 21 চনত নিৰ্বাচন হ'ল আৰু হিদিনা যেতিয়া আমাৰ বিজেপিৰ পৰা এজন ব্যক্তি জীৱন চুতীয়া গৈ তাত যোগদান কৰিলে এই মাজৰ প্ৰায় 5 বছৰ সময় 5 বছৰত জাতীয় পৰিষদে এখনো সাংগঠনিক সভা কৰা নাই এটাও বুথ সমিতি গঠন কৰা নাই আৰু কোনো তেওঁলোকৰ ৰাজু ফুকন যিজন প্ৰাৰ্থী আছিলে তেওঁ দৃশ্যপটৰ পৰা সম্পূৰ্ণ বাহিৰত আছিলে এতিয়া বিজেপিৰ এজন ব্যক্তিক লৈ গৈছে তেওঁলোকে নিৰ্বাচনৰ বাবে আৰু আসলতে মই আগতেও কৈছো সৰু পথাৰত তেওঁলোকে পূৰ্বৰ পৰা পৰাজিত হ'বৰ বাবে এজন বলিৰ পাঠা সাজাব পৰা মানুহ বিচাৰি আছিলে আৰু তেওঁলোকে মানুহজন পাইছে গতিকে তেওঁক প্ৰাৰ্থিত্ব দি নিৰ্বাচন খেলিব যিটো দলৰ 213টা বুথৰ ভিতৰত এখনো বুথ সমিতি নাই সেই দলটোক লৈ চিন্তা কৰিব লগা বিশেষ একো নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ